নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল পাঠদানলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি DHS TME, DHS FW এণ্ড আয়ুষৰ প্ৰিভিয়াছ 5 ইয়াৰ্ছ কুৱেশ্যনছ পেপাৰৰ পৰা ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ওপৰত গুৰুত্বপূৰ্ণ 30টাকৈ MCQ আলোচনা কৰিম। এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক TME পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। এতিয়া প্ৰশ্নবোৰ চাওঁ আহক। আজিৰ প্ৰথমটো কুৱেশ্যন, এলিফেণ্টা কেভ ইজ চিটুৱেটেড নিয়াৰ। এলিফেণ্টা গুহা ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 মুম্বাই, অৰ্থাৎ এলিফেণ্টা গুহা মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 2, হুইচ প্লেনেট লুকছ ৰেডিছ ইন দ্য নাইট স্কাই। ৰাতিৰ আকাশত কোনটো গ্ৰহক ৰঙা দেখি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 মাৰ্চ। এই মাৰ্চ বা মংগল গ্ৰহটো ৰঙা দেখাৰ কাৰণ কি? কাৰণটো হ'ল যে তাত হাইলি আইৰণ কণ্টেণ্ট পোৱা যায়। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফ্ল'য়িং প্লেনেট হেজ লাৰ্জেষ্ট নাম্বাৰ অফ মুন। কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ছেটাৰ্ণ। এই ছেটাৰ্ণ বা শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে। এতিয়া কথা হ'ল ছেটাৰ্ণ বা শনি গ্ৰহৰ টোটেল কিমানটা উপগ্ৰহ আছে? এই শনি গ্ৰহৰ টোটেল 82টা উপগ্ৰহ আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, দ্য আৰ্থ ৰোটেটছ অন ইটছ এক্সিছ ফ্ৰম। পৃথিৱীয়ে মেৰুদণ্ডক কেন্দ্ৰ কৰি কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱেষ্ট টু ইষ্ট। আমি সকলোৱে জানো আমাৰ পৃথিৱীখন নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰে। কুৱেশ্যন নম্বৰ 5, থ্ৰু হুইচ অফ দ্য ফ্ল'য়িং কাণ্ট্ৰিজ ডাজ দ্য ইকুৱেটৰ পাছ। তলৰ কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন 1ত দিয়া আছে পেৰু, অপশ্যন 2ত দিয়া আছে ব্ৰাজিল, অপশ্যন 3ত দিয়া আছে ইজিপ্ত আৰু অপশ্যন 4ত দিয়া আছে থাইলেণ্ড। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ব্ৰাজিল, অৰ্থাৎ ব্ৰাজিল দেশখনৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে। লগতে আপোনালোকে ব্ৰাজিলৰ কেপিটেল আৰু কাৰেঞ্চি জানি থোৱা ভাল হ'ব, কিয়নো অসম চৰকাৰৰ প্ৰতিটো কম্পিটিটিভ এক্সামত দেশ এখনৰ কেপিটেল আৰু কাৰেঞ্চিৰ ওপৰত সঘনাই প্ৰশ্ন অহা দেখা যায়। যে ব্ৰাজিলৰ কেপিটেল হ'ল ব্ৰাজিলিয়া আৰু কাৰেঞ্চি হ'ল ব্ৰাজিলিয়ান ৰিয়েল, চমুকৈ যাক বিআৰএল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, ছ'লাৰ ইক্লিপ্ছ অকাৰ্ছ ৱেন। সূৰ্যগ্ৰহণ কেতিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মুন কামছ বিটুইন দ্য ছান এণ্ড আৰ্থ, অৰ্থাৎ চন্দ্ৰটো যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়া সেই পৰিঘটনাটোক ছ'লাৰ ইক্লিপ্ছ বা সূৰ্যগ্ৰহণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, দ্য স্পীড অফ দ্য ৰোটেশ্যন অফ আৰ্থ ইন কিলোমিটাৰ পাৰ স্কোৱাৰ ইজ ইন দ্য হাইষ্ট। পৃথিৱীৰ আৱৰ্তন আটাইতকৈ বেছি কোন ঠাইৰ দ্বাৰা প্ৰভাৱিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 এলং দ্য ইকুৱেটৰ, অৰ্থাৎ বিষুৱ ৰেখাৰ ওচৰে পাজৰে থকা ঠাইত আটাইতকৈ পৃথিৱীৰ আৱৰ্তন প্ৰভাৱিত হয়। কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফ্ল'য়িং ইজ এ মেটামৰ্ফিক ৰক। তলৰ কোনটো ৰূপান্তৰিত শিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 স্লেট। ইয়াৰে ছেণ্ডষ্টোন, শ্বেল এণ্ড লাইমষ্টোন এই তিনিওটা ছেডিমেণ্টাৰী ৰক বা গেদীয় শিল হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফ্ল'য়িং কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ দ্য থাউজেণ্ড লেকছ। কোনখন দেশক হাজাৰ হ্ৰদৰ দেশ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন 1 পৰ্তুগাল, অপশ্যন 2 অষ্ট্ৰেলিয়া, অপশ্যন 3 ফিনলেণ্ড এণ্ড অপশ্যন 4 ৰোমানিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ফিনলেণ্ড, অৰ্থাৎ ফিনলেণ্ডক হাজাৰ হ্ৰদৰ দেশ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 10, দ্য ষ্টেট ডেট ছেপাৰেট ইউৰোপ ফ্ৰম আফ্ৰিকা ইজ। কোনটো প্ৰণালীয়ে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ষ্টেট অফ জিব্ৰাল্টাৰ, অৰ্থাৎ জিব্ৰাল্টাৰ প্ৰণালীয়ে কি কৰিছে? ইউৰোপ আৰু আফ্ৰিকা এই দুখন মহাদেশক পৃথক কৰিছে। কুৱেশ্যন নম্বৰ 11, মাল্টা ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং চি। মাল্টা প্ৰণালী কোনখন সাগৰত অৱস্থিত? ইয়াত কি সুধিছে? সাগৰৰ কথা সুধিছে, অৰ্থাৎ মাল্টা যিটো প্ৰণালী আছে সেইখন কোনখন মহাসাগৰত অৱস্থিত তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 মেডিটেৰিয়ান চি, অৰ্থাৎ মাল্টা প্ৰণালীটো ভূমধ্য সাগৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফ্ল'য়িং ইউৰোপিয়ান কাণ্ট্ৰিজ হেজ কষ্ট লাইন উইথ দ্য আটলাণ্টিক অচিয়ান। ইউৰোপ মহাদেশৰ কোনখন দেশৰ আটলাণ্টিক মহাসাগৰৰ লগত উপকূল ৰেখা আছে? ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 পৰ্তুগাল, অৰ্থাৎ ইউৰোপিয়ান কাণ্ট্ৰি পৰ্তুগালৰ আটলাণ্টিক অচিয়ানৰ লগত কষ্ট লাইন আছে। কুৱেশ্যন নম্বৰ 13 লৈ আহিছোঁ। দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট কোৰাল ৰিফ ইজ ফাউণ্ড নিয়াৰ। বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰবাল প্ৰাচীৰ কোন দেশত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত বিশ্বৰ কি আছে? লাৰ্জেষ্ট কোৰাল ৰিফ আছে।
Question number 14. What is the capital of Turkey? তুৰ্কীৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 আনকাৰা। লগতে আপোনালোকে তুৰ্কীৰ কাৰেন্সি জানি থোৱা ভাল হ'ব। তুৰ্কীৰ কাৰেন্সি হ'ল লিৰা। অলপতে তুৰ্কীয়ে নিজৰ অফিচিয়েল নেমটো সলনি কৰিছে। বিশেষ একো পৰিৱৰ্তন নাই কৰা, জাষ্ট স্পেলিংটোত এই যিটো TURKEY আছিল তাৰ ঠাইত TURKIYE তাৰ কি ৰাখিছে। Question number 15 লৈ আহিছোঁ। Which of the following Indian state does not have a coastline? তলৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা নাই? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন 1 ৰাজস্থান, অপশ্যন 2 ওড়িশা, অপশ্যন 3 কেৰালা, অপশ্যন 4 মহাৰাষ্ট্ৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? আমি সকলোৱে জানো ওড়িশা, কেৰালা আৰু মহাৰাষ্ট্ৰ এই তিনিওখন ৰাজ্যই সাগৰৰ পাৰত অৱস্থিত। মানে এই তিনিওখন ৰাজ্যৰ কি আছে? কষ্টলাইন আছে, অৰ্থাৎ উপকূল ৰেখা আছে। কিন্তু ৰাজস্থানত কোনো ধৰণৰ সাগৰ নাই। আমি সকলোৱে জানো তাত কি আছে? মৰুভূমি আছে। কি মৰুভূমি আছে? থৰ মৰুভূমি আছে, যিটো মৰুভূমিক দ্য গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট বুলিও জনা যায়। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ৰাজস্থান। Question number 16. Which of the following Indian state forms easternmost border of country? কোনখন ৰাজ্য ভাৰতৰ পূব সীমান্তত আছে? ইষ্টাৰ্ণমোষ্ট অৰ্থাৎ ভাৰতৰ একেবাৰে পূব সীমান্তত কোনখন ৰাজ্য আছে তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 অৰুণাচল প্ৰদেশ। Question number 17. Which of the following river flows east to west? তলৰ কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে? অপশ্যনবোৰত যি চাৰিখন নদীৰ কথা উল্লেখ আছে, এই চাৰিখন নদীৰ ভিতৰত কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 নৰ্মদা নদী। অৰ্থাৎ ভাৰতৰ নৰ্মদা নদীখন কি কৰিছে? ইষ্ট টু ৱেষ্ট, পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে। Question number 18. Which of the following state does not share boundary with Myanmar? তলৰ কোনখন ৰাজ্য ভাৰত ম্যানমাৰ সীমান্তত নাই? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন 1 নাগালেণ্ড, অপশ্যন 2 অৰুণাচল প্ৰদেশ, অপশ্যন 3 আসাম, অপশ্যন 4 মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 আসাম। অৰ্থাৎ অসমখন ভাৰত ম্যানমাৰ সীমান্তত নাই। আমি সকলোৱে জানো অসমখনে কেৱল মাত্ৰ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে। Question number 19 লৈ আহিছোঁ। Where is the জলদাপাৰা চেঞ্চুৰী situated? জলদাপাৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ৱেষ্ট বেংগল। আপোনালোকে অভয়াৰণ্য আৰু নেশ্যনেল পাৰ্কৰ ওপৰত গুৰুত্ব দিব। এইবোৰৰ ওপৰত সঘনাই অসম চৰকাৰৰ প্ৰতিটো এক্সামত কুৱেশ্যন অহা দেখা গৈছে। Question number 20. What is the capital of উত্তৰাখণ্ড? উত্তৰাখণ্ডৰ ৰাজধানী কি? একেবাৰে সহজ প্ৰশ্ন, সকলোৱে জানিব লাগে। শুদ্ধ উত্তৰটো কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 দেহৰাদুন। Question number 21. Which Indian state has longest coastline? কোনখন ৰাজ্য আটাইতকৈ দীঘল উপকূল ৰেখা আছে? ইয়াত কি সুধিছে? ৰাজ্যৰ কথা সুধিছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 গুজৰাট। যদি ইউনিয়ন টেৰিটৰীৰ কথা সুধিলে হয় তেতিয়া শুদ্ধ উত্তৰটো হ'লগৈ আন্দামান নিকোবৰ। Question number 22. Who discovered South Pole? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 আমন্দ সেন। Question number 23. Which canal connects Atlantic Ocean with Pacific Ocean? কোনটো নলে আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 পানামা কেনাল। অৰ্থাৎ পানামা কেনালটোৱে কি কৰিছে? এটলান্টিক অচিয়ান আৰু পেচিফিক অচিয়ান এই দুটা মহাসাগৰক কি কৰিছে? সংযোগ কৰিছে। Question number 24. Which city is known as Gift of Nile? নীল নদীৰ দান বুলি কোনখন চহৰক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ইজিপ্ত। অৰ্থাৎ ইজিপ্ত চহৰখনক নীল নদীৰ দান বুলি কোৱা হয়। কেতিয়াবা প্ৰশ্নত আহিব পাৰে যে ইজিপ্ত চহৰখন কোন নদীৰ পাৰত অৱস্থিত? তেতিয়া শুদ্ধ উত্তৰটো হ'ব নীল নদীৰ পাৰত অৱস্থিত। গতিকে আপোনালোকে মনত ৰখাটো ভাল হ'ব। Question number 25. What is the capital of Bhutan? ভূটানৰ ৰাজধানীৰ নাম কি? এইটো একেবাৰে সহজ প্ৰশ্ন, গতিকে উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাওকচোন। মই আপোনালোকক ভূটানত প্ৰচলিত মুদ্ৰা বা কাৰেন্সি কি সেয়া সম্পৰ্কে কৈ আছোঁ। ভূটানত প্ৰচলিত মুদ্ৰা বা কাৰেন্সিটো হৈছে এনগোলট্ৰাম, মনত ৰাখিব। Question number 26. বৈকাল লেক ইজ চিটুৱেটেড ইন বৈকাল হ্ৰদ কোন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ৰাছিয়া। অৰ্থাৎ বৈকাল হ্ৰদটো ৰাছিয়াত অৱস্থিত। লগতে আপোনালোকে জানি থোৱা ভাল হ'ব ইট ইজ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড। Question number 27. Which of the following celestial bodies is known as morning star? পুৱতি তৰা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ভেনাছ। অৰ্থাৎ শুক্ৰ গ্ৰহটোক মৰ্নিং ষ্টাৰ বা পুৱতি তৰা বুলি কোৱা হয়। Question number 28. World's largest desert lake is situated in পৃথিৱীৰ আটাইতকৈ বৃহৎ মৰুহ্ৰদ ক'ত আছে?
ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন 1ত আছে এছিয়া, অপশ্যন 2ত আছে ইউৰোপ, অপশ্যন 3 আছে আফ্ৰিকা, অপশ্যন 4ত আছে অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 আফ্ৰিকা। লগতে আপোনালোকে সেই বৃহৎ মৰুহ্ৰদটোৰ নাম জানি লওক। বৃহৎ মৰুহ্ৰদটোৰ নাম হৈছে লেক তুৰ্কানা। এই লেক তুৰ্কানাক কি বুলি কোৱা হয়? লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড বুলিও কোৱা হয়। Question number 29. The city of Baghdad is situated in the bank of which river? বাগদাদ চহৰখন কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 টাইগ্ৰিছ ৰিভাৰ। Question number 30. Which river is known as Sorrow of Bengal? বংগৰ দুখ বুলি কোনখন নদীক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 দামোদৰ ৰিভাৰ। এই দামোদৰ ৰিভাৰক কি বুলি জনা যায়? বংগৰ দুখ বুলি জনা যায়, Sorrow of Bengal বুলি জনা যায়। আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহৰ পৰা 30টাকৈ গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিলোঁ। আকৌ নতুন ভিডিঅ'টোত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং। কিপ লাৰ্ণিং উইথ পাঠদান।